এডভান্টেজ আসামৰ কাৰ্যসূচীৰ পূৰ্বে জাপানৰ প্ৰতিনিধিৰে বিশেষ বৈঠক মুখ্যমন্ত্ৰীৰ জাপানৰ ৰাষ্ট্ৰদূত উদ্যোগী বুদ্ধিজীৱীৰে বৈঠকত মিলিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত বিনিয়োগৰ ক্ষেত্ৰত বাৰ্তালাপ জাপানৰ প্ৰতিনিধি দলটোৰ সৈতে অসমৰ প্ৰতি বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে আন্দোলন বিবৰ্জিত পৰিৱেশৰ পোষকতা মুখ্যমন্ত্ৰীৰ প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে ৰাজ্যৰ দল সংগঠনসমূহক শান্তিপ্ৰিয় পৰিৱেশৰ মাজেৰে ৰাজ্যত নতুন দিগন্তৰ সূচনা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এডভান্টেজ আসামৰ কাৰ্যসূচীৰ জৰিয়তে বিনিয়োগৰ ক্ষেত্ৰত নতুন বাট মুকলি কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এছিয়ান কনফ্লুৱেন্সৰ উদ্যোগত আজি জাপানৰ এটা বিশিষ্ট প্ৰতিনিধি দল গুৱাহাটীলৈ আহিছে মই ভাবোঁ যে এডভান্টেজ আসাম আৰু ইয়াক অসমক কেন্দ্ৰ কৰি ভাৰতৰ উদ্যোগপতি জাপানৰ উদ্যোগীসকলৰ মাজত যি উৎসাহ উদ্দীপনা দেখা গৈছে সিয়ে অনাগত দিনসমূহত অসমক ঔদ্যোগিকৰণৰ দিশত ক্ষিপ্ৰ গতিত আগুৱাই লৈ যাব এখন মিটিঙৰ পৰা পৰিৱৰ্তন হয় এটা এনভাইৰনমেণ্টৰ পৰা চ' এডভান্টেজ আসাম 2.0ৰ জৰিয়তে আমি এখন শান্তিপ্ৰিয় আন্দোলন বিবৰ্জিত আৰু অসমক বিনিয়োগৰ বাবে উপযোগী প্ৰদেশ হিচাপে দেখুৱাব খুজিছোঁ যেতিয়া মানুহে আহিব মানুহে চাব তেতিয়াই এটা পৰিৱেশ ৰচনা হ'ব মিটিং এখনে বিনিয়োগ নানে মিটিংখনে বিনিয়োগৰ বাট প্ৰশস্ত কৰে এনেকুৱা নহয় যে আপোনালোকে তেওঁলোকক এখন মিটিঙত মাতি দিলে মিটিংখনৰ পৰা কি হ'ব মিটিঙে নতুন অসমখন তেওঁলোকক দেখুৱাব জনসাধাৰণক আহ্বান জনাব এইটোৱে যে আন্দোলন বিবৰ্জিত পৰিৱেশ এটা ৰক্ষা কৰক অসম ভাল হৈ গৈ ঠিক অসমৰ ৰাইজক মোৰ ক'বলগীয়া নাই খালি যিসকলে আন্দোলন কৰে তেওঁলোকক এটাই অনুৰোধ যে আন্দোলন নকৰিব বাকী অসমৰ জনসাধাৰণ নিজে ইমান মেচিউৰ্ড যে তেওঁলোকক মোৰ উপদেশ দিবলগীয়া একো নাই বিদেশৰ পৰা মানুহ আহিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আহিলে কেনেকৈ আদৰণি জনাব লাগে অসম এখন অতিথিপৰায়ণ ষ্টেট এইটো অসমৰ ডিএনএতে আছে গতিকে অসমৰ ৰাইজক কিবা পৰামৰ্শ দিয়াৰ দুঃসাহস মই নকৰোঁ খালি যিসকলে মাজতে অলপ চলপ আন্দোলন কৰি অসমৰ পৰিৱেশটো বিনষ্ট কৰে মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম দিনাৰ পৰা এইটো কৈ আছোঁ যে আন্দোলন বিবৰ্জিত অসম এখনে ভাৰতৰ ভিতৰতে এখন ডাঙৰ অৰ্থনৈতিক প্ৰদেশ হিচাপে অসমক লৈ যাব